নিউজ 18 বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো মই নৱজিত ভাগৱতী আজি মোৰ লগত আছে এগৰাকী বিশিষ্ট ব্যক্তি কোভিড-19 তথা কৰোনাৰ সংক্ৰমণ অসমত ক্ৰমান্বয়ে হ্ৰাস পাইছে আমাৰ দেশতো হ্ৰাস পাইছিল কিন্তু হেহতীয়াকৈ দিল্লীকে ধৰি কেইখনমান ৰাজ্যত বৃদ্ধি পাইছে আমেৰিকাৰ দৰে দেশতো হেহতীয়াকৈ কৰোনাৰ সংক্ৰমণ পূৰ্বতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই কৰোনাৰ দৰে মহামাৰীৰ পৰা অথবা অতিমাৰীৰ পৰা আমি কেনেকৈ নিস্তাৰ পাব পাৰো আৰু এই কৰোনাৰ হৈতে যোদ্ধা হিচাপে কি ধৰণে যুঁজি আছে সেই কথা ক'বলৈ আজি আমাৰ মাজত উপস্থিত আছে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মা শৰ্মা ডাঙৰী আপোনাক প্ৰশ্নকাললৈ স্বাগতম জনাইছো নিশ্চিত আপুনি দেখিছে যে অসমত সাধাৰণতে ডিসেন্ডিং অৰ্থাৎ কমি আছে হ্ৰাস পাই আছে যেটো সংক্ৰমণ কিন্তু আমি ধৰক বাহিৰত যেটো দেখিছো যে হঠাতে আকৌ বৃদ্ধি হৈছে এই ক্ষেত্ৰত অসমত কেনেকুৱা হ'ব পাৰে বা আপুনি কি ধাৰণা কৰিছে বা কি হ'ব পাৰে ফাৰ্স্ট অফ অল আমাৰ গভৰ্নমেন্টৰ যেটো প্ৰিন্সিপল আছিল উইল হ্যাভ টু ডু মোৰ টেষ্টিং হে আমি বহুত টেষ্টিং কৰিলো মোৰ দেন 49 lakhs people were tested আৰু এতিয়াও আমাৰ 30,000 people per day gets tested আৰু that has resulted in the positive case coming initially common higher level at goi pla lahe ami he positive case bu isolate kora hol we CCU centers hol hospitals bahut bonwa hol so all those things have we have isolated those cases that resulted in the chain being broken COVID-19 or virus or into chain asil that chain was broken he kane amar definitely this model worked a model to kam dile আৰু এই মডেলটো কাম দিয়া কাৰণে হেকানে লাহে লাহে আমাৰ ৰাখ পালে এতিয়া কথা আপুনি হুদিব কি দিল্লী বাঢ়িছে মই তাৰ আগতে মডেলটোৰ কথা যে অসমত মডেলটো কেনে ধৰণৰ কৰা হৈছে যে কেৱল টেষ্ট বৃদ্ধি কৰা হৈছে নে আৰু কিবা ব্যৱস্থা টেষ্ট বৃদ্ধি কৰা হৈছে উই আৰ ভেৰি ষ্ট্ৰিক্ট উইথ ওয়েৰিং মাস্ক সবে মাস্ক পিন্ধিব লাগে ইনফ্যাক্ট transport departments police departments all those departments have been empowered to take fine হেকানে মানুহে মাস্কও পিনে when you compare it with other part of the country আমাৰ ইয়াতে মানুহে মাস্ক পিনে social distancing আমাৰ IC বিভাগটো যোনটো advertisements দিয়ে those are very active and গাঁৱৰ levelত even the gaon panchayats and all are very much active saying that what are the steps we need to do like wear mask avoid overcrowding hand sanitization hat sabundi dhubo lage adha ghonta more more ebu kore apni je gaon ekhonot jay etiao tete dekha pabo ki manu ghor khumwa agote hat khon dhui pelai khumabole die so those are things aru mask to pinibo die etiao moi dekhisu kisuman gaon dukanot mask nipinile banjonok bostu nidiye aru humabo nidiye so those are very positive signs which government of Assam implemented aru jeto sento broke kora kotha je sento je ami bhangi dise apnar ba sarkare bokhot bahut jothesto ei korise kosto korise ei je sen bhanga system bhangi dia system to kot keneke hoise eto মানে আমি যোনবোৰ পজিটিভ কেস হেবোৰক আমি আইসোলেট কৰি দিছো হেবো মিলিবলৈ দিয়া নাই channel public লগত মিলিবলৈ দিয়া নাই তো যেতিয়া মিলিবলৈ নিদু তো অটোমেটিকলি সেন্টো ভাঙা যায় we are trying our best it's not that ki we have controlled covid kintu amar yate jiman khini paru we are trying to do that aru jekhine thok চিকিৎসাৰ পাৰ্ট এটা আছে কাৰণ বহুত খিনি ৰোগী ৰিকভাৰ হৈ গৈছে অৰ্থাৎ অসমত যথেষ্ট কম মানে মৃত্যুৰ হাৰটো যথেষ্ট কম আপেক্ষিকভাৱে কৰি এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা লৈছে সক আমাৰ we had followed ICMR WHO protocols from the very beginning আৰু আমি হেইটো protocol follow কৰাৰ কাৰণে and আমাৰ ICUs when you talk about ICUs আমাৰ ICUs বহুত ফৰ্ম বনোৱা হল আৰু আৰম্ভতে যথেষ্ট কম আছিল এতিয়া বহুত ICUs বনোৱা হল হেকাৰণে পেশেন্টস বুৰক ডিটেকশন early detection saturation fall early detection ebur amar we were very aggressive amar medical fraternity
সেইকাৰণে সেই এগ্ৰেছিভ হোৱাৰ কাৰণে ৰেমডিচিভিৰ ট্ৰিপল ড্ৰাগ ৰেজিম আমি খুব আৰম্ভ কৰিছিলোঁ ৰেমডিচিভিৰ হয়। ডেক্সামিথাছন তাৰপিছত এয়া আমি উই হেড ষ্টাৰ্টেড অল দেট চ' হোৱাট ইজ হেপেন ফালমিনেটন মানে বহুত বেছি চিৰিয়াছ কেছ ষ্টেজলৈ গুচি নগৈছিল ছেচুৰেশ্যন ফল হওঁতে আমি দৰৱ আৰম্ভ কৰিছিলোঁ আই চি ইউত দি দিছিলোঁ ডেক্সামিথাছন আৰম্ভ কৰিছিলোঁ এইবোৰ আমি কৰিছোঁ এণ্ড ডেট ইজ দ্য ৰিজাল্ট উই হেভ গট নাও এইটো গোটেই ICMR-ৰ পৰামৰ্শ মতে হৈছে নে নিজাকৈ আপোনালোকে উই হেভ আ ওন প্ৰট'কল আমি প্ৰট'কল ফ'ল' কৰিছোঁ অভিয়াছলি উই হেভ টেকেন এডভাইজেছ ফ্ৰম ICMR WHO আমি সেই প্ৰট'কলে ফ'ল' কৰি পেলাই আমাৰ টীম এটা আছে ক'ৰ টীম এটা ছাৰহঁতে বহে সদায় ৰাতি 9টা বজাত সেই ক'ৰ টীমটোত দিনটো কাম কৰি উঠি এই 9টা বজাৰ ক'ৰ টীমটোত বহি পেলাই ডেট ইজ তাতে বহি গোটেইখিনি ডিচাইড হয় ইভেন দ্য ক্লিনিকেল টিমছ আৰ কল্ড এণ্ড দেৰ ইজ ডিছকাশ্যন অন দেট ক্লিনিকেল টিমছ এণ্ড চ' সেইখিনি কৰাৰ কাৰণে আমি ফলটো ভালেই পাইছোঁ আৰু নিশ্চিতভাৱে স্বাস্থ্য বিভাগক এডভাইচো কৰা হয় মানে পৰামৰ্শ দিয়ে কি কৰিব লাগে ডেফিনেটলি আৰু উই হেভ ছাচ এ প্ৰ'এক্টিভ হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি মানে এক্টিভলি পাৰ্টিচিপেট কৰিছে আৰু আপোনাক মই সেইখিনি কওঁ কি I think in some aspects he was more aware than us. Imankhini loke he used to go through all the articles. Gutekhini sare mane sai pelai and sometimes we were surprised when in the board meeting he used to speak some medications which are started in US and UK and ahi pela amak koisil ki why can't we start and accordingly our team to bhabi pelai next day we used to say that sir we are starting and he was the guy who was the eye opener for Assam COVID ব্যৱস্থা লৈছে সেইখিনি ক্ষেত্ৰত he was the eye opener আৰু এই ক্ষেত্ৰতে শেহতীয়াকৈ যেটো আপুনি কৈছিল উল্লেখ কৰিছিল যে দিল্লীত শেহতীয়াকৈ বাঢ়িছে যথেষ্ট তাত কি কাৰণে বাঢ়িছে বা আমি আৰু কিবা ব্যৱস্থা অৰ্থাৎ অসমত ল'ব লগা আপোনালোকে চিন্তা কৰি দিল্লীত বাঢ়িছে as far as I know তাতে COVID protocols have not been followed much এতিয়া মানে lastly মানে মানুহে কৰিছে কিন্তু I think it is not enough to control COVID সেইকাৰণে maybe testing has gone down maybe mask পিন্ধাটো বন্ধ কৰিছে as you might see in the TV also and social distancing nai so those are the factors which may have affected in Delhi. But yate apuni jidi rastat jay etia Guwahati te koiso kumba manu ejone mask nipinhake jay jidi kakhor manjone june mask pinhi ase koi die ki apuni mask pinhok বিদেশত সাধাৰণ এতিয়া বৰ্তমান তাৰ মানে অধিক হাৰত হৈছে যেনে ইউৰোপত হৈছে ইউএছতো হৈছে আৰু শেহতীয়াকৈ যে যিজন আমাৰ ডেট্ৰত হুৰ যি ডিজি বা ডিৰেক্টৰ জেনেৰেল তেখেতে কৈছে যে যোৱা 4 সপ্তাহত যিমানখিনি হৈছে প্ৰথম ছমাহতো সিমানখিনি কেছ হোৱা নাছিল অৰ্থাৎ ইউএছতো সিমানখিনি কম হোৱা নাই এই কাৰণবোৰ কেনেকুৱা নে ইয়াত কিবা অন্য কথাও আছে Sok UK মই UK to follow কৰি আছিলো UK to বহুত বাঢ়িছে there's a second surge third surge কৈ আছে কিন্তু কি আপুনি মাৰ্ক কৰিব what we have seen UK northern UK বাঢ়িছে য'ত আগতে নাছিল ওকে য'ত আগতে নাছিল এতিয়া হেবু জায়গাত আৰম্ভ হৈছে আৰু যেতিয়া হেবু জায়গাত আৰম্ভ হৈছে ডেফিনেটলি তাতে অকমান ল্যাক্স হৈছিল mask nipinda hoisil UK mask nipindi pelai social distancing okon kom asil we have those advisories also moi hebur advisory lu pori asilu tetia maybe that can be a factor aru eneo hebur jagar manu bure mane picnic besi utsav kora besi hayat thake ekane they thought that COVID is gone. Kintu amar since we are a highly populated country, amar he awareness to ase ki bahibo pare. Surge eta hobo pare. Aru he kane I think we are more careful. Like amar death to komi ase. Aru eta kothat ei khetot enekwa hoy je jijon manuhor aru ebar hoi gol
বা তেওঁৰ ইমিউন চিষ্টেমটো যদি ডেভেলপ কৰে তাৰপিছত হোৱাৰ চান্স কিমান So that's a world literature কৈছে hardly 2-3 cases এনেকুৱা হৈছে বুলি কৈছে কিন্তু see আমাৰ as per scientifically if we speak the virus is active মানে virus is it can spread up to 5 to 6 days a মানুহ positive হলে তাৰ পিছত কি হয় it becomes ineffective the memory cells become more powerful তাতে antibody form হয় and those things are there but if you tell me the other way around ki 14 day to positive hoy 14 day virus to positive hobo pare but they are inactive virus number 1 number 2 there are dead viruses RT-PCR is such a sensitive test ki he test out even the dead viruses are picked up and considered positive so ami kaun ki you won't be infective after 7 to 8 days. That is why now test is only done in a 9 day and 10 day we discharge it. And that is the protocol all over the world. এতিয়া যেটো হেহতিয়াকৈ এনেকুৱা ঘটনা কেইটামান হৈছিল যে 14 ডেজৰ পিছত পজিটিভ হৈছিল আৰু হেতু কেৱল এই ডেড ভাইৰাছ বা যেটো ডেড ভাইৰাছৰ কাৰণে হৈছে and that is there in the body. অভিজিত শৰ্মা ডাঙৰে আমাক আৰু বহু কথা ক'ব যে প্ৰতিষেধক আহি আছে কিমান কাৰ্যকৰী হ'ব কি হ'ব আৰু আমি অসমবাসীয়ে কি কি ব্যৱস্থা ল'ব লাগিব খন্তেক বিৰতি লৈছো আঁতৰি নাযাব আমি পুনৰ উভতি আহিছো প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মা ডাঙৰীয়া যেটো আমাৰ প্ৰতিষেধক আহি আছে ভ্যাকচিন এই ভ্যাকচিনটো কেইবাটাও কোম্পানীয়ে বনাইছে বা ভাৰততো দিয়া আৰম্ভ কৰিছে এই কিমান কাৰ্যকৰী হ'ব যি আমাৰ কোভিড-19 অথবা কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত সক এতিয়া ইণ্ডিয়াত 7 companies pharmaceutical companies Harjan they are in the race of making vaccines but finally Bharat Biotech they are going surging ahead we expect the vaccine to be on the third phase trial from December third phase trial hobo tasot some companies multinational companies have said ki efficacy of the vaccine is about 94.5 kisumane koise 94.7 WHO koise 95% hekane jimane efficacy hok 95% holo just hoya 5% hok kam nidibo kintu baki hibro kam dibo so we are eagerly waiting for the vaccine to start jetia vaccination to hobo tetia at least some percentage of our people will be protected 5% খেলি মেলি লগাব নেকি 5% বুলি এতিয়া কৈছে obviously they are working on it তেতিয়া হয়তো লাহে লাহে আৰু বাই efficacy to বাহিব এটো we cannot comment on the percentage নিশ্চিতভাৱে অসমতো আৰম্ভ হ'ব থাকে যেহেতু স্বাস্থ্য মন্ত্ৰীয়ে ইতিমধ্যে definitely ইয়াতে ইণ্ডিয়াত যেতিয়া হ'ব Bharat Biotech এইবোৰ কোম্পানী আহিব আমাৰ তালৈ and we hope GMC will be the first trial center for the third phase এই গটেখিনি সরকারে নিজাববিয়াকে কৰা ব্যৱস্থালৈ হেহতিয়াকে আপোনাৰ হাতত যিখিনি তথ্য আছে সেই মতে কৈছে যে সরকারে নিজাববিয়াকে দিব নে কিনিব লাগিব এইটো it is difficult to answer কিন্তু গভর্নমেন্টে ডেফিনেটলি ভাবিব কিবা ব্যৱস্থা এটা দাম কিমান মান হ'ব পাৰে এনেটো বাহিৰত it's in dollars about $60 বুলি কৈছে এটা নাজানো ইয়াতে ইণ্ডিয়াত কিমানত দামটো এতিয়ালৈকে ঠিক কৰা নাই কিন্তু ভাৰত বায়টেক হলে অলপ কম হ'ব পাৰে কিন্তু বাহিৰৰ পৰা আহিলে অলপ বেছি হ'ব এনে ৰ মেটেৰিয়েলটো এনেও বাহিৰৰ পৰা আহিব ইয়াতেতো নিশ্চিত হবে ইয়াত মাত্ৰ মেকিং ইয়াতে খালি বনাবহে এইটো আৰু এটা কথা বতৰৰ ক্ষেত্ৰত ইয়াত কিবা আছে নেকি যে যেনে ধৰক যে বাহিৰৰ দেশবিলাকত যেতিয়া ঠাণ্ডা বতৰটো আৰম্ভ হৈছিল তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত বেছি বৃদ্ধি হৈছিল আৰু ইণ্ডিয়াত দেখা গৈছে যে যেতিয়া গৰম অৰ্থাৎ আৰম্ভ হৈছিল যে তেতিয়া ইয়াত পিক আপ লৈছিল এটো কিবা বতৰৰ লগত কিবা ৰিলেচন আছে নে নাই কেনেকুৱা মই ভাবো নাই এনেকুৱা কোনো কথা নাই ইট ইজ definitely something to do with your mask tipina social distancing nokara all that aru any WHO koise ki thanda dinot okon mane US amar yato komise amar yate obviously thanda ahi ase aru amar descending trend hoise amar actually we are following the protocols that is
one major reason karon ki amar komise. জনসাধাৰণ আপুনি কি উপদেশ দিব যে কি কৰিব লাগে কি কৰি থাকিব লাগে পুনৰ মই এতিয়া এটাই কথা আকৌ কওঁ কি কোভিড যোৱা নাই এতিয়ালৈকে এইটো ডাঙৰ কথা যে কোভিড এতিয়ালৈকে যোৱা নাই শেষ হোৱা নাই so you all have to be careful mask সাৱধানতা অৱলম্বন কৰিবই লাগিব মাস্ক পিন্ধিবই লাগিব স্যানিটাইজেশন হাতখন সাবুন দি সদায় ধুবই লাগিব ওভাৰক্ৰাউডিং কেতিয়াও কৰিব নাপায় ওভাৰক্ৰাউডিং কৰিলে কোনোবা এজনৰ জিডি হৈ আছে ঠিক সবৰে হৈ যাব আৰু এটা কথা কুমাৰ যে জ্বৰ চৰ্দি কাহ হৈ আছে প্লিজ কাম টু দ্য হস্পিটেল এবাৰ হস্পিটেলত আহি পেলাই টেষ্টখিনি কৰক আৰু যদি পজিটিভ হয় দেয়াৰ ইজ নো ইছ্যুজ আমাৰ হস্পিটেলত থাকিব পাৰিব আমি 10 দিন ৰাখিম আৰু যি ট্ৰিটমেণ্ট কৰিব লাগে গোটেইখিনি কৰি পেলাই আমি ঘৰে পঠাই দিম কেৱল চৰ্দি হোৱাটো ইয়াৰ কাৰণ হ'ব পাৰে এনে ঠাণ্ডাৰ লগতো এটা সম্পৰ্ক থাকে জ্বৰ চৰ্দি কাহ কিছুমানৰতো গাঁঠি বিষো হয় কমপ্লেইন কৰে so those factors need to be seen গোটেইখিনিৰ ক্ষেত্ৰতে আৰু এতিয়া যেটো আমাৰ জিএমচিএইচৰ অধীনতে কিছু চেণ্টাৰ বনোৱা হৈছিল চেণ্টাৰবোৰ হয়তে একো বন্ধ হৈছে নে তাত আমাৰ চেণ্টাৰ্ছবোৰ ক্লোজ কৰা হৈছে আমাৰ এতিয়া কোভিড হস্পিটেল বুলি আমি নতুনকৈ হেইনা অনাৰেবল মিনিষ্টাৰ ছাৰে খুলিছে কালাপাহাৰত that's a fully equipped covid hospital kalapahar hospital খন is run by us it is the annexure 2 hospital of GMC আৰু আমাৰ ডক্টৰবোৰে গোটেই পেশেন্টছবোৰ চাই আছে সেইকাৰণে আমি যেতিয়া কওঁ পেশেন্টৰ আজিও এনেকুৱা এটা হৈছে ইনসিডেন্ট কি স্যাৰ কালাপাহাৰ না যাও মই নো কালা GMC সুপাৰ স্পেশালিটি যোনটো আছিল that entire staff entire doctors from there have been shifted to Kalapahar all our consultants medicine our clinical meets সব কালাপাহাৰত হয় এতিয়া আমাৰ মেডিসিন সার্জারি গাইনি সব ডিপার্টমেন্টৰ মানুহ তাতে মিটিং কৰে গতিকে কোনেও ভয় খাব নালাগে কোনেও ভয় খাব নালাগে দেও আমি আমাৰ গোটেই কোভিড সোৱা এক্সপাৰ্টস যিমান আছিল সকলোকে কালাপাহাৰত আছে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে কৰোনাৰ সময়ত অৰ্থাৎ কৰোনাৰ ভয়াৱহতা যেতিয়া আছিল তেতিয়া কেইটামান খুব ট্ৰিমেণ্ডাছ অৰ্থাৎ খুব প্ৰশংসনীয় কাম কৰিছিল যেনে ধৰক প্ৰসূতিৰ চিকিৎসাও কৰিছিল তেওঁলোকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও কামবোৰ কৰি আছিল এই ক্ষেত্ৰত কেনেকুৱা বৰ্তমান কেনেকুৱা যে প্ৰসূতি আছে নে নাই না এতিয়া আমাৰ গাইনি পেশেন্টস আমি ইয়াতে ৰাখিছো এটা ফ্লোৰ আমি কোভিড কৰি পেলাই ইমাৰ্জেন্সি ওপৰত ৰাখিছো গাইনি পেশেন্টস আমাৰ গাইনি প্লাস কোভিড আমাৰ দুটা আছে এটা মুখ্যতঃ যে কোভিড শেষ হোৱা নাই মানুহে সাৱধান হৈ থাকিবই লাগিব ভ্যাকসিনেশন যেতিয়ালৈকে নহয় তেতিয়ালৈকে সাৱধানতা অৱলম্বন কৰাটো একমাত্ৰ উপায় আৰু যদি কয় যে আপোনালোকে এইটো পৰামৰ্শ ক'ব নেকি যে ভ্যাকসিনেশনৰ পিছতো কিছুদিন অন্তত সাৱধানে থকা উচিত না অবভিয়াসলি ভ্যাকসিনেশন লোৱা পিছত যে আমি ফ্ৰী হৈ গলো হেতু কথা নহয় বিকজ this is a new vaccine এই ভ্যাকসিনটোৰ এফিকেসি টু at least for a year চাব লাগিব মনিটৰ কৰিব লাগিব মনিটৰ কৰিলেহে আমি গম পাম কি yes মানে কিমান কাম কৰে এবছৰলৈকে আমি চাব লাগিব এইকাৰণে আমি we have to be careful আমি মাস্ক social distancing sanitization এই গুটেখিনি আমি কৰিব লাগিব কোভিড এতিয়াও শেষ হোৱা নাই ই আকৌ ভয়াৱহ ৰূপত আৰম্ভ হ'ব পাৰে যেনেদৰে আন দেশত আৰম্ভ হৈছে যেনেদৰে দিল্লীত আৰম্ভ হৈছে হেয়ে সকলোৱে সাৱধান হৈ থাকিবই লাগিব অৰ্থাৎ প্ৰতিষেধক বেজি যেতিয়ালৈকে লোৱা নহয় অথবা ললেও তাৰ পিছতো কেইদিনমান বা কেইমাহমান হলেও সাৱধান হৈ থকাটোই হ'ল কোভিডৰ পৰা পৰিত্ৰাণ পোৱাৰ বা নিস্তাৰ পোৱাৰ একমাত্ৰ উপায় অধীক্ষক জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মা ডাঙৰীয়াও সেইখিনি কথাই ক'লে